হালেলুয়া, প্ৰেজ দ্য লৰ্ড। সুন্দৰ দিন ঈশ্বৰে আমাক দিছে, তাৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। আহক আজি দিনটোৰ আশীৰ্বাদযুক্ত হ'বৰ কাৰণে আজিৰ বাক্য আমি লৈছোঁ দ্বিতীয় বিৱৰণ 4 অধ্যায়ৰ 31 পদ। ইয়াত সুন্দৰ ঈশ্বৰৰ বাক্য আমাৰ কাৰণে কৈছে, কিয়নো তোমাৰ ঈশ্বৰ যীহোৱা দয়ালু ঈশ্বৰ, তেওঁ তোমাক ত্যাগ নকৰিব আৰু তোমাক বিনষ্ট নকৰিব, আৰু তোমালোকৰ পুৰুষবিলাকে সৈতে শপত খাই কৰা নিয়মটি তেওঁ নাপাহৰিব। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰিয় বন্ধুসকল, আমাৰ ঈশ্বৰ নাপাহৰে। তেওঁ মানুহ নহয় যে তেওঁ পাহৰি যাব, আৰু তেওঁ মানুহৰ সন্তানো নহয় যে তেওঁ কৈ পাহৰি যাব। তেওঁ মনত ৰাখে। তেওঁ পৰাক্ৰমী ঈশ্বৰ, তেওঁ ঈশ্বৰ হয়, তেওঁ সৰ্বোপৰি জনা হয়। তেওঁৱে কৈ আছে যে কিয়নো তোমাৰ ঈশ্বৰ যীহোৱা দয়ালু ঈশ্বৰ কৈছে। তেওঁ দয়ালু হয়। তেওঁৰ কোপটো লাহে লাহে উঠে, তেওঁ দয়াত মহান। তেওঁ দয়ালু হয়। তেওঁ বেছি সময় ক্ৰোধত নাথাকে। নিজৰ সন্তানবিলাকৰ কাৰণে তেওঁ মৰম কৰে। তেওঁৰ কোপটো ধীৰে ধীৰে উঠে। দয়াটো মহান হয়। সেইকাৰণে তেওঁৰ দয়াত আমি অতিকৈ সোমাই যাবলৈ তেওঁৰ ওচৰত চাপিব লাগে, ক্ষমা খুজিব লাগে। আৰু বাক্যই কৈ আছে, তেওঁ তোমাক ত্যাগ নকৰিব। আমি বহুতো সময় ভাবোঁ, ঈশ্বৰে মোৰ প্ৰাৰ্থনা শুনা নাই, ঈশ্বৰে মোক সন্তুষ্টি কৰা নাই, ঈশ্বৰে মোক কৃপা নকৰে, মোৰ প্ৰাৰ্থনা শুনা নাই, এনেকুৱা বুলি ভাবে। কিন্তু তেওঁৰ বাক্যই কি কৈছে, তেওঁ তোমাক ত্যাগ নকৰিব আৰু তোমাক বিনষ্ট নকৰিব, আৰু তোমালোকৰ পূৰ্বপুৰুষবিলাকে সৈতে শপত খাই কৰা নিয়মটি তেওঁ নাপাহৰিব বুলি কৈছে। তেওঁ নাপাহৰিব। আমাক তেওঁ ত্যাগ নকৰে, আৰু তেওঁ আমাক বিনষ্টও নকৰে। দেউতাকে বা মাকে যেনেকৈ নিজৰ সন্তানটিক হাতত ধৰি আঙুলিত ধৰি খোজ কঢ়ায়, এখোজ দুখোজ কৰে, ঠিক তেনেকুৱাকৈ আমাৰ ঈশ্বৰৰ আমাক সংকটৰ পৰা কেনেকৈ আমি জিকিব লাগে, কেনেকৈ আমি সমস্যাটোক দূৰ কৰিব লাগে, সমস্যাৰ মাজতো কেনেকৈ আমি নিজকে ঈশ্বৰৰ হাতত প্ৰাৰ্থনা কৰি ঈশ্বৰৰ পৰা আমি সহায় বিচাৰি এনেকৈ থিয় হ'ব লাগে, তেওঁ আমাক শিকায়। হালেলুয়া। তেওঁ আমাক শিকায়হে, যাতে আমি ডাঙৰ ডাঙৰ সমস্যাৰ পৰা নিজকে কেনেকৈ আমি উলিয়াব পাৰোঁ যীশুখ্ৰীষ্টৰ নামত। সেইকাৰণে আমি তেওঁৰ মৰমত, তেওঁৰ দয়াত আমি সদায় থাকিব লাগে। যিমানে সমস্যা হওক, আমি তেওঁৰ কাষত চাপি আহিব লাগে, কাৰণ তেওঁ দয়ালু আৰু তেওঁ কেতিয়াও আমাক ত্যাগ নকৰে। আৰু যিটো নিয়ম তেওঁ আমাৰ পূৰ্বপুৰুষসকলৰ লগত কৰিছিল, সেই নিয়মটি তেওঁ কেতিয়াও নাপাহৰে, আৰু তেওঁ শপত খাই সকলোবোৰ নিয়মবিলাক কৰে। আৰু সেই শপত খায়ে নিয়ম কৰাটো তেওঁ কেতিয়াও নাপাহৰে। আমি আব্ৰাহামৰ বিষয়ে যদি চাওঁ, তেওঁ শপত খাই তেওঁ কি কৈছিলে যে তোমাক যিসকলে আশীৰ্বাদ কৰিব, মই তেওঁবিলাকক আশীৰ্বাদ কৰিম, আৰু যিবিলাকে তোমাক খাওঁ দিব, মই তেওঁবিলাকক খাওঁ। তেওঁ প্ৰমিছ কৰিছিলে আব্ৰাহামৰ কাৰণে। হালেলুয়া। আৰু তেওঁ আব্ৰাহামক এইদৰে প্ৰমিছ কৰিছিলে যে আকাশৰ তৰাৰ নিচিনা বংশবৃদ্ধি কৰিম বুলি, সাগৰৰ তীৰত থকা বালিৰ নিচিনা হৈ বংশবৃদ্ধি কৰিম। আজি সেই ঈশ্বৰ জিন্দা আছে, আমাৰ মাজত আছে। আমাৰ লগতো কেনেকৈ তেওঁ আশীৰ্বাদ কৰে, আমাৰ লগতো তেওঁ এনেকুৱা মহৎ কাৰ্য কৰিব পাৰা ঈশ্বৰ হয়। সেইকাৰণে আমি তেওঁৰ ওচৰত সদায় চাপিব লাগে, তেওঁৰ ধন্যবাদ দিব লাগে। তেওঁৰ মহান দয়াবিলাক গণিব আমি শেষ কৰিব নোৱাৰোঁ, কিন্তু তেওঁ নতুন নতুন কাৰ্য কৰে। হালেলুয়া। আজিৰ দিনটোতো যাতে আপোনাৰ মোৰ সকলোৰে ওপৰত যাতে নতুন কাম কৰে, যাতে মহিমা হয়, তাৰ কাৰণে আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, সুন্দৰ বাক্য, সুন্দৰ তোমাৰ প্ৰেমৰ কাৰণে। যিসকলে এই বাক্য শুনি আছে, সকলোৰে জীৱনত তুমি মহান কাৰ্য কৰা, মহান মেৰাকাল কৰা। তুমি যে আমাৰ লগত থাকা আৰু আমাৰ লগত অহা যোৱা কৰা, যাতে আমি সকলোৱে তোমাৰ প্ৰেজেন্সটো সন্ধান কৰোঁ। এই সকলোটো যাচনা প্ৰাৰ্থনা নাচাৰথি প্ৰভু যীশু নামত অৰ্পণ কৰিছোঁ। আমেন।